অপ্ৰাসংগিকভাৱে আমাক কোনো ধৰণৰ কথা অৱগত নকৰাকৈ কলিয়াবৰৰ শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰৰ ভূমি দখলৰ লগত সংগতি ৰাখি কেইজনমান ব্যক্তিয়ে সত্ৰৰ ভূমি বেদখল কৰিছে বুলি বহু সংখ্যক ব্যক্তি একত্ৰিত কৰি যি ধৰ্ণা কাৰ্য সম্পাদন কৰিছে, ইয়াত আমি আচৰিত হৈছোঁ। কিয়নো সত্ৰৰ ভূমি বেদখল কৰিলে আমি আইনমতে চৰকাৰক অৱগত কৰিম। দক্ষিণপাট সত্ৰৰ ভূমিত এতিয়াও কোনো বিশেষ বেদখল হৈ থকা নাই। যি দুজন ব্যক্তিৰ কথা পাচনি আৰু অংশুমান শৰ্মাৰ কথা কৈছে, তেওঁলোকক দক্ষিণপাট সত্ৰৰ মাটিত থকা এটা পুখুৰীৰ চোৱা চিতা কৰি মীন পালন কৰিবলৈ আমি দায়িত্ব দিছিলোঁ। যিহেতু হাতীমূৰীয়া মাথাউৰি যেতিয়া ভাগিছিল, তেতিয়া মাটিৰ আৱশ্যক হোৱাত আমাৰ নিজৰ মাটিৰ পৰা মাটি দি সেই কাৰ্য আমি সম্পাদন কৰিবলৈ সুবিধা কৰি দিছিলোঁ। আৰু সেই পুখুৰীটোকে তেওঁলোকক বৰ্তমান আমি মীন পালন কৰিবৰ কাৰণে ব্যৱস্থা কৰি দিছোঁ। তাত তেওঁলোকে কোনো বেদখল কৰিছে বুলি আমি নাভাবোঁ বা এয়া বেদখল কৰাও নহয়। অন্যহাতে দক্ষিণপাট সত্ৰত কলিয়াবৰত এখন আয়ুষ পাব্লিক স্কুল আছে। তাৰ তত্ত্বাৱধানত আছে প্ৰদ্যুম্ন দত্ত নামৰ এজন ব্যক্তি। তেওঁ সেই দক্ষিণপাট সত্ৰৰ যি ভূমিবৃত্তি আছে তাক চোৱাৰ দায়িত্ব আমি সত্ৰৰ ফালৰ পৰা অৰ্পণ কৰিছোঁ। গতিকে তেওঁ কোনো ভূমি মাফিয়াৰ লগত জড়িত হৈ কোনো কাৰ্য সম্পাদন কৰা নাই। এই কথা আমি আপোনালোকক ইয়াৰ মাধ্যমেদি অৱগত কৰিছোঁ। আমি জানিব পাৰিছোঁ বিন্দুগঞ্জু নামক এজন ব্যক্তিয়ে এনে প্ৰচেষ্টা কৰি সত্ৰক অপমানিত কৰাৰ এটা প্ৰয়াস কৰিছে। গতিকে এনে কাৰ্য সমাজৰ কাৰণে শুভদায়ক নহয়। যিহেতু সামাজিক অনুষ্ঠান হিচাপে সত্ৰৰ মংগল সাধন কৰাহে সকলোৰে কৰ্তব্য। গতিকে আৰু এনে কাৰ্য যাতে আগবাঢ়ি নাযায়, তাৰ কাৰণে ইয়াৰ দ্বাৰা স্পষ্টীকৰণ আমি আপোনালোকক অৱগত কৰিলোঁ। ধন্যবাদ। অপ্ৰাসংগিকভাৱে আমাক কোনো ধৰণৰ কথা অৱগত নকৰাকৈ কলিয়াবৰৰ শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰৰ ভূমি দখলৰ লগত সংগতি ৰাখি কেইজনমান ব্যক্তিয়ে সত্ৰৰ ভূমি বেদখল কৰিছে বুলি বহু সংখ্যক ব্যক্তি একত্ৰিত কৰি যি ধৰ্ণা কাৰ্য সম্পাদন কৰিছে, ইয়াত আমি আচৰিত হৈছোঁ। কিয়নো সত্ৰৰ ভূমি বেদখল কৰিলে আমি আইনমতে চৰকাৰক অৱগত কৰিম। দক্ষিণপাট সত্ৰৰ ভূমিত এতিয়াও কোনো বিশেষ বেদখল হৈ থকা নাই। যি দুজন ব্যক্তিৰ কথা পাচনি আৰু অংশুমান শৰ্মাৰ কথা কৈছে, তেওঁলোকক দক্ষিণপাট সত্ৰৰ মাটিত থকা এটা পুখুৰীৰ চোৱা চিতা কৰি মীন পালন কৰিবলৈ আমি দায়িত্ব দিছিলোঁ। যিহেতু হাতীমূৰীয়া মাথাউৰি যেতিয়া ভাগিছিল, তেতিয়া মাটিৰ আৱশ্যক হোৱাত আমাৰ নিজৰ মাটিৰ পৰা মাটি দি সেই কাৰ্য আমি সম্পাদন কৰিবলৈ সুবিধা কৰি দিছিলোঁ। আৰু সেই পুখুৰীটোকে তেওঁলোকক বৰ্তমান আমি মীন পালন কৰিবৰ কাৰণে ব্যৱস্থা কৰি দিছোঁ। তাত তেওঁলোকে কোনো বেদখল কৰিছে বুলি আমি নাভাবোঁ বা এয়া বেদখল কৰাও নহয়। অন্যহাতে দক্ষিণপাট সত্ৰত কলিয়াবৰত এখন আয়ুষ পাব্লিক স্কুল আছে। তাৰ তত্ত্বাৱধানত আছে প্ৰদ্যুম্ন দত্ত নামৰ এজন ব্যক্তি। তেওঁ সেই দক্ষিণপাট সত্ৰৰ যি ভূমিবৃত্তি আছে তাক চোৱাৰ দায়িত্ব আমি সত্ৰৰ ফালৰ পৰা অৰ্পণ কৰিছোঁ। গতিকে তেওঁ কোনো ভূমি মাফিয়াৰ লগত জড়িত হৈ কোনো কাৰ্য সম্পাদন কৰা নাই। এই কথা আমি আপোনালোকক ইয়াৰ মাধ্যমেদি অৱগত কৰিছোঁ। আমি জানিব পাৰিছোঁ বিন্দুগঞ্জু নামক এজন ব্যক্তিয়ে এনে প্ৰচেষ্টা কৰি সত্ৰক অপমানিত কৰাৰ এটা প্ৰয়াস কৰিছে। গতিকে এনে কাৰ্য সমাজৰ কাৰণে শুভদায়ক নহয়।
যিহেতু সামাজিক অনুষ্ঠান হিচাপে সত্ৰৰ মংগল সাধন কৰাহে সকলোৰে কৰ্তব্য, গতিকে আৰু এনে কাৰ্য যাতে আগবাঢ়ি নাযায় তাৰ কাৰণে ইয়াৰ দ্বাৰা স্পষ্টীকৰণ আমি আপোনালোকক অৱগত কৰিলোঁ। ধন্যবাদ।